হেৰাই গৈছে মোৰ এই জীৱনৰ পৰা মই নামৰ শব্দটি হেৰাই গৈছে মোৰ সকলো সপোন হেৰাই গৈছে মোৰ লক্ষ্য কেনেকৈ বুজাও তোমাক তোমাৰ অবিহনে মোৰ এই জীৱন আধৰুৱা কিয় তুমি বুজি নোপোৱা বুজিবলৈ চেষ্টা নকৰা জানানে আজিও তোমাৰ সকলো কথা মোৰ কাণত বাজি থাকে টিকটিকাই নিজানত আহিলেও চকুত ফাহি যায় মনত পৰে হে একেলগে তোমাৰ লগত সময়বোৰ কটোৱা প্ৰিয় দৰ্শক আমি যিটো সপোন দেখো হেতুৱে যে 100% হ'ব হেতু কোনো কথা নাই তাৰ বিপৰীতেও কেতিয়াবা হৈ যায় তাক লৈ আপুনি দুখী থাকিলে কেনেকৈ হ'ব জীৱনটোত আৰম্ভণি কৰিলে এদিন নহয় এদিন শেষ হ'ব প্ৰিয় দৰ্শক সেপ্টেম্বৰ মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল প্ৰেম ব্যৱসায় চাকৰি শিক্ষা পাৰিবাৰিক বৈবাহিক কেনেকুৱা হ'ব এই মাহত যিটো সংকল্প লৈছিলে সেপ্টেম্বৰ মাহত পূৰণ হ'বনে আগষ্ট মাহটো একো নহ'ল হৈছে যদিও হৈছে ভাবি থকা সপোনবোৰ বাস্তৱত পূৰণ নহ'ল এই সেপ্টেম্বৰ মাহত কৰিবনে এলেহুৱা ভাৱ পৰিছে বেকআপ হৈছে ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিছে ফেমিলিত প্ৰব্লেম আহিছে মা দেউতাৰ লগত ভাল বন্ডিং হোৱা নাই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সকলো টিপছ মাজত আমি বিশ্লেষণ কৰিছোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক পলম নকৰি আজি এই সেপ্টেম্বৰ মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল জানো আহকচোন আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহ গোটেইটো মাহটোৱে আপোনাৰ ৰাশিত থাকিব যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত ইমান এটা ভাল নাযাব লিভাৰৰ প্ৰব্লেম হজম শক্তি কমিব পাৰে খাদ্য অনিয়ম খাদ্য খোৱাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান খেলিমেলি অহাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে পানীৰ পৰিমাণ বঢ়াই দিব য়োগা এক্সাৰচাইজ কৰি মাইণ্ডছেট ডেভেলপমেণ্ট কৰক মাইণ্ডছেট উচ্চ চিন্তা চৰ্চা কৰক প্ৰেছাৰ ডায়েবেটিছ যিসকলৰ আছে তেওঁলোকে য়োগা কৰক এক্সাৰচাইজ কৰক আৰু নিজৰ স্বাস্থ্য ভালে ৰাখক বাকী মধ্যম থাকিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ভাগ্যই সহায় কৰিব ছাপোৰ্টো কৰিব কিন্তু সঠিক কৰ্ম কৰাৰ লগতে ঘৰত সঘনাই কাম কৰাৰ লগতে নিজৰ স্বাস্থ্যটো যত্ন ৰাখিব নহ'লে উপাৰ্জনৰ ক্ষেত্ৰত স্বাস্থ্য দুৰ্বল হ'লে উপাৰ্জনৰ ক্ষেত্ৰতো হানি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেয়েহে স্বাস্থ্য ভাল লাগিলেহে আপুনি ইনকাম কৰিব পাৰিব ফেমিলি পোহপাল দিব পাৰিব নহয় জানো ধনৰ স্থানত শনিৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত শনিৰ ফালৰ পৰা কিছুমান প্ৰব্লেম আহিব কাৰণ কিয় কৈছোঁ শনি আহিছে দশম ভাগত ইনকামৰ ঘৰত সেয়েহে ইনকামৰ ক্ষেত্ৰত স্লো আপ ডাউন আপ এণ্ড ডাউন হ'ব কিন্তু শুক্ৰ গ্ৰহটো কিন্তু 2 ছেপ্টেম্বৰৰ পাছত ভাগ্যৰ স্থানত যাব ইনকামৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা অপৰচুনিটি আনিব শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিৰ কাৰণে সেয়া লাগিলে প্ৰাইভেট কোম্পানীয়ে হওক চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক প্ৰমোশ্যনৰ ক্ষেত্ৰতো আগুৱাই যাব পাৰিব যিসকলে চৰকাৰী চাকৰি কৰি আছে প্ৰমোশ্যন বহুত বছৰৰ পৰা ৰখি আছে হোৱা নাই এই হোৱাৰ চান্স সম্ভাৱনা দেখিব 2 ছেপ্টেম্বৰ পাছৰ পৰা 2027 চনৰ সময়ছোৱালৈকে ভাগ্যৰ পেনেছ চাবলৈ গ'লে সম্পূৰ্ণ ছাপোৰ্ট পাব ছেভিংছৰ ক্ষেত্ৰতো বহুতেই ভাল ওম নমঃ শিৱায় প্ৰিয় দৰ্শক ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ফ্ৰী হয় পইচা দিব নালাগে ছাবস্ক্ৰাইব এটা কৰি থওক কিন্তু দেই ব্যৱসায় ঘৰত কিন্তু কেতুৰ স্থিতি ইমান এটা ভাল নহ'ব আপ এণ্ড ডাউন থাকিবই কিন্তু ব্যৱসায়ত সেয়েহে এটা ভাল কমিউনিকেশ্যন বজাই ৰাখি ব্যৱসায় উন্নত কৰক ভাগ্যস্থানত বৃহস্পতিৰ শুভ দৃষ্টি আপোনালোকৰ শত্ৰুৰ স্থানত থাকিব আপোনালোকক কিন্তু শত্ৰুই বা আপোনাক হিংসা কৰে যোন ব্যক্তিয়ে তেওঁলোকে যদি আপোনাক ক্ষতি কৰিব বিচাৰে তাৰ ক্ষেত্ৰত আপোনালোকৰ একো ক্ষতি নহয় আপোনাৰ ভালহে হৈ যাব ছাপোজ ক'বলৈ গ'লে ভাগ্যই আপোনালোকক পুনৰভাৱে ছাপোৰ্ট কৰিব কাৰণ আপোনালোকে মহাদেৱৰ প্ৰিয় হয় হৰ হৰ মহাদেৱ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই যদি আপুনি মহাদেৱৰ প্ৰিয় হয়
কৰ্মৰ ক্ষেত্ৰত ভালেই, সঠিক কৰ্ম কৰি যাই থাকক আৰু ধৰ্মৰ ক্ষেত্ৰত নিজৰ ধৰ্ম নিশ্চয় পালন কৰক। বাকীৰ ক্ষেত্ৰত ভালে থাকিব। এতিয়া আমি জানি লওঁ আহকচোন লাভ ৰিলেশ্যনশ্বিপ প্ৰেম বিবাহৰ ক্ষেত্ৰত এই ছেপ্টেম্বৰ মাহটো কেনেদৰে পাৰ হয়। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনাৰ ৰাশি কুম্ভ ৰাশি সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে এই ভিডিঅ'টো চোৱা হোৱাৰ পিছত নিশ্চয়কৈ চাব, কিয়নো এটা জন্মৰ পৰা শেষলৈ মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি কম বেছি পৰিমাণে লাকি নাম্বাৰ অল এভৰিথিং জনাইছোঁ। তাতে গৈ আপোনালোকে চাব পাৰে, নহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাতে গৈ চাব পাৰে। লাভ ৰিলেশ্যনশ্বিপত মংগল গ্ৰহটো যিহেতু 18 তাৰিখলৈকে আছে, সেয়েহে লাভ ৰিলেশ্যনশ্বিপত চেলেঞ্জ আহিব। নিজৰ পাৰ্টনাৰে কিছুমান খেলি মেলি ক্ষেত্ৰত অলপ ইগন'ৰ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খংবোৰ বাদ দি বাকীৰ ক্ষেত্ৰত কিন্তু একো প্ৰব্লেম নাই, কিন্তু এটা ৰিলেশ্যনশ্বিপত খং ৰাগবোৰ আহিব আৰু কিন্তু সেইটো থাকিবই কম বেছি পৰিমাণে। যিমানে খং ৰাগ থাকে, কাজিয়া থাকে, সিমানে ভালো হয়, কিন্তু এজনে নহয় এজনে সৰু হৈ দিলে হৈ যায়। প্ৰিয় দৰ্শক, খং ৰাগ সদায় নিজৰ কণ্ট্ৰলত ৰাখিব, নহ'লে ৰিলেশ্যনশ্বিপটো দূৰৰে কথা বেলেগ পৰ্যায়তো প্ৰব্লেম হানি হোৱাৰো চান্স থাকে। সেয়েহে যিমান পাৰোঁ আমি খংটো নিয়ন্ত্ৰণ কৰিব লাগে, আপুনি মই সকলো আটাই মানুহে। প্ৰেমৰ ক্ষেত্ৰত মংগলৰ দৃষ্টি থকাৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপত নতুন এটা ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰি চলাই নিব পাৰিব ধুনীয়াকৈ, কিন্তু অলপ খং ৰাগবোৰ আহিবই, কিন্তু সেইটো ইগন'ৰ কৰিবলৈ চেষ্টা কৰিব। যিসকল প্ৰিয় দৰ্শক বিবাহিত আছে তেওঁলোকে নিজৰ হাজবেণ্ড ৱাইফৰ মাজত এটা ইগ' অলপ কৰিছোঁ, ময়ে কৰি আছোঁ, ময়ে ইমানখিনি কৰিব লাগে, এনেকুৱা ধৰণৰ এটা ইগ' ষ্টেট আহি কেনে এটা অলপ সম্পৰ্ক তালমিল দেখা যাব কিন্তু দেই। বিৰক্তি, তিতা ভাৱ, কেহা এইবিলাক আহিব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, দিন বতৰ সদায় একে নাথাকে। আজি ৰ'দ দিলে কালি বৰষুণ দিয়ে নে নাই কোনো গেৰেণ্টি নাই। ঠিক তেনেকুৱা ধৰণৰ মানুহৰ জীৱনৰ একো গেৰেণ্টি নাই। নিজৰ লাইফ পাৰ্টনাৰৰ লগত ইমান ইগ' নাৰাখিব, দুয়োটাই সমানে মিলি চলি এজনে নহয় এজনে সৰু হৈ ধুনীয়াকৈ সংসাৰখন চলাই নিবলৈ চেষ্টা কৰক, কাৰণ জীৱনটো দুদিনীয়া হয়। এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কনফিউজ ভাৱ আহিব পাৰে কিন্তু দেই। এই দুটাৰ ক্ষেত্ৰত কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কনফিউজ ভাৱবোৰ আহিব, কিন্তু সেইটো আপুনি ইগন'ৰ কৰি চলিব, তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব। যিসকলে ছোৱালী আছে তেওঁলোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, তেওঁলোকে এই মাহটো ইমান এটা ভাল শুভ মাহ নহয়, সেয়েহে অলপ পিছুৱাই দিয়ক, দব দিয়ক, ধৈৰ্য ধৰক, অক্টোবৰ মাহটো যাবলৈ দিয়ক। খৰধৰ কৰিলে সকলো বস্তুৱে ভাল নহয়, সেয়া হওক ভাতে হওক বা বেলেগ কৰ্মই হওক, খৰধৰ কৰি নকৰিব, কাৰণ জীৱনৰ এটা নতুন সিদ্ধান্ত হয়, এটা নতুন জীৱন হয়। সেয়েহে এটা ডিচিশ্যন লোৱাৰ আগতে 10 বাৰ ভাবক আৰু খৰধৰ নকৰিব। অক্টোবৰ মাহটো যাবলৈ দিয়ক, তাৰপিছত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব। যিসকলে ৰিলেশ্যনশ্বিপত আছে, বিবাহ ক্ষেত্ৰত আগবাঢ়িম বুলি ভাবি আছে, ফেমিলিক জনাম বুলি ভাবি আছে, এটা শুভ টাইম টেবুল চাই লৈ কৰাটো খুবেই অত্যন্ত জৰুৰী, আপোনাৰ মোৰ কাৰণে, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে মধ্যমে থাকিব, সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত মধ্যম থাকিব, কিন্তু উচ্চ শিক্ষা যিসকলে BA ফাৰ্ষ্ট ছেমৰ পৰা BEd DLEd নেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, উচ্চ শিক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা উচ্চ শিক্ষাৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত লাইফত কিন্তু চেলেঞ্জ আহিব। প্ৰত্যেকটো খোজে খোজে মানুহৰ লগত চেলেঞ্জ থাকে, চেলেঞ্জৰ লগতে আমি যুদ্ধ কৰি যাবই লাগিব, হাৰ নামানিব, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু শুদ্ধ কৰ্ম কৰি যাওক, নিশ্চয় আপোনাৰ ভাল হ'ব। প্ৰিয় দৰ্শক, ছেপ্টেম্বৰ মাহটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো আটাইৰে মংগল হওক তাৰে কামনা কৰি আজি আমি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভালে থাকক, ধন্যবাদ।